Students, welcome to SS Classes. SS Classes তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 জেনারেল ম্যাথছৰ চ্যাপ্টার 1 অৰ এক্সারসাইজ 1.5 অৰ কোশ্চেন নম্বৰ 1 আলোচনা কৰিম। ইয়াৰ আগতে আমি এক্সারসাইজ 1.4 লৈ আলোচনা কৰিলো আৰু এক্সারসাইজ 1.3 আমি গোটেইখিনি কোশ্চেন কৰিছিলো আৰু আমি আলোচনা কৰিছিলো যে পৰিমেয় সংখ্যা কাক কয় অপৰিমেয় সংখ্যা কাক কয়। এতিয়া তাত কি আছিল, তাত আমাৰ কিছুমান দশমিক সংখ্যা দিয়া আছিল, সেইবিলাকক আমি পৰিমেয় অপৰিমেয় চিনাক্তকৰণ কৰিছিলো, অৰ্থাৎ দশমিক বিস্তাৰৰ ওপৰত ভিত্তি কৰি আমি পৰিমেয় অপৰিমেয় বিচাৰি উলিয়াইছিলো যে পৰিমেয় সংখ্যাবোৰৰ দশমিক বিস্তাৰ কৰিলে কি হয়। যদি পৰিমেয় হয় তেন্তে পৰিমেয় সংখ্যাবোৰৰ দশমিক বিস্তাৰ কি হ'ব, দশমিক বিস্তাৰ বা দশমিক বিস্তৃতি কি হ'ব, দশমিক বিস্তৃতি হয় পৰিসমাপ্ত হ'ব, পৰিসমাপ্ত হ'ব। আৰু যদি অপৰিসমাপ্ত হয়, অপরিসমাপ্ত হয় তেন্তে কি হ'ব লাগিব, অপরিসমাপ্ত যদি হয় তেতিয়াহলে আৰু কি হ'ব লাগিব, পুনৰাবৃত্তি হ'ব লাগিব, পুনৰাবৃত্তি হ'ব লাগিব। তাৰমানে কি পাইছিলো যে পৰিমেয় সংখ্যাৰ যেতিয়া দশমিক বিস্তৃতি চাওঁ, তাত দশমিক সংখ্যা বিলাকক যেতিয়া আমি চাওঁ তেন্তে পৰিমেয় হয় নে আমি কেনেকৈ চিনাক্তকৰণ কৰিব পাৰিম যে যদি এটা দশমিক সংখ্যা যদি পৰিসমাপ্ত হয়, অৰ্থাৎ দশমিকৰ পিছত সীমিত সংখ্যক সংখ্যা আছে যে 2.2521, ইয়াত এটো কি হৈছে পৰিসমাপ্ত ঘটিছে, অৰ্থাৎ ভাগশেষ শূন্য হৈছে। পৰিসমাপ্ত হোৱা মানে কি হয়, ভাগশেষ কি হয়, শূন্য হয়। এনেকুৱা এটা পৰ্যায় আহিব যিটো পৰ্যায়ত গৈ ভাগশেষ কি হ'ব, শূন্য হ'ব। আৰু অপৰিসমাপ্ত মানে হৈছে যে কেতিয়াও ভাগশেষ শূন্য নহয়, ভাগশেষ কেতিয়াও শূন্য নহয়। যদি ভাগশেষ শূন্য নহয়, অপৰিসমাপ্ত হয়, তেন্তে আমি ঠিক কৰিব লাগিব কি যে যিবোৰ আমাৰ ইয়াত মানবোৰ আহিব, ভগ্নাংশ দশমিকৰ পিছত যিবোৰ মান আহিব, সেই মানবোৰৰ মাজত কি থাকিব, এনেকুৱা এটা পৰ্যায় পাম যে সেইখিনি মান একেবাৰে বাৰে ৰিপিট হ'ব, ৰিপিটিং হ'ব বা ৰিকাৰিং বুলি কয়, ইংৰাজীত কি বুলি কয়, ৰিকাৰিং বুলি কয় বা ৰিপিটিং বুলিও কয়। আৰু অপৰিসমাপ্ত বুলি কয় নন টাৰ্মিনেটিং, পৰিসমাপ্তক কয় টাৰ্মিনেটিং। এইখিনি আমি অলৰেডি আলোচনা কৰিছো। এইটো এটা টাৰ্মিনেটিং হয়, গতিকে এইটো পৰিমেয় সংখ্যা হয়। এতিয়া মই যদি 2.525252 এইদৰে লিখো, এইটো কি হৈছে যে 52 পিছত কি হৈছে, দশমিকৰ পিছত 52 কে আহি আছে, অৰ্থাৎ এইটো কি হৈছে যদিও অপৰিসমাপ্ত এইটো কি হৈছে ৰিপিট হৈছে, অৰ্থাৎ এইটো এটা কি হ'ব, পৰিমেয় সংখ্যা হ'ব। কিন্তু যদি আমি এনেকুৱা এটা সংখ্যা লিখো 2.12012000 দেন 1125215 এই সংখ্যাটোত কি হৈছে, যদি অপৰিসমাপ্ত আৰু ইয়াৰ লগতে কি দেখিছো, ইয়াত কোনো ৰিপিট হোৱা নাই, ইয়াত যেনেকৈ 52 কে আহিছিলে, ইয়াত কোনো ধৰণৰ পেটাৰ্ণ বা আমি এনেকুৱা ডিজিট ৰিকাৰিং হোৱা দেখা নাই। গতিকে আমি এইটো কি ক'ব পাৰো, এইটো এটা অপৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি কি হয়, এই ধৰণৰ হয়। সদায় কি হ'ব, অপৰিসমাপ্ত হ'ব আৰু অপুনৰাবৃত্ত হ'ব লাগিব। ইয়াত পুনৰাবৃত্তি হৈছে, তাত অপুনৰাবৃত্তি হ'ব লাগিব, হ'ব। আৰু এইটো অপৰিসমাপ্তটো অবিৰত বুলিও কোৱা হয়। তো এইখিনি আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো আৰু তাৰ ভিত্তিত আমি কি কৰিব পাৰিছিলো, পৰিমেয় অপৰিমেয় চিনাক্তকৰণ কৰিছিলো। আজি আমি অলপ বেলেগ ধৰণৰ, য'ত আমি পৰিমেয় আৰু অপৰিমেয় চিনাক্তকৰণ কৰিম, কিন্তু এইবিলাক আছে, এই কুৱেশ্যনবিলাক। এই কুৱেশ্যনবিলাকত দেখিছো কি, বা আমি আগতে আলোচনা কৰিছিলো যে কি, যে মৌলিক সংখ্যা কোনবিলাক হয়, মৌলিক সংখ্যা হয় 2 3 5 7 11 13 এইদৰে গৈ থাকে। আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2। এই মৌলিক সংখ্যাবিলাকৰ লগত যেতিয়া আমি স্কোয়াৰ ৰুট ওলাও, মৌলিক সংখ্যাবিলাকৰ যেতিয়া আমি বৰ্গমূল ওলাওতে আমি সদায় কি পাম, এটা বা এই সংখ্যাবিলাকৰ স্কোয়ার ৰুট অফ 2 স্কোয়ার ৰুট অফ 3 এই সংখ্যাবিলাকৰ যেতিয়া তোমালোকে বৰ্গমূল উলিয়াবা, বৰ্গমূলৰ যেতিয়া আমি দশমিক বিস্তাৰ কৰিম, এইখিনি কি হ'ব 1.41 সামথিং এনেকুৱাকে গৈ থাকিব আৰু এইবিলাকত কোনো পেটাৰ্ণ নাপাম। এইখিনি আমি পাইছিলো যে সেইকাৰণে আমি কি কৰো যে মৌলিক সংখ্যাবিলাকৰ যেতিয়া আমি বৰ্গমূল উলিয়াও, এইবিলাক কি হ'ব, সদায় অপৰিমেয় সংখ্যা হ'ব। গতিকে আমি ইয়াত কি দেখিলো যে √5 এটা কি হয়, অপৰিমেয় সংখ্যা। √5 যদি অপৰিমেয় সংখ্যা হয়, এইটো কি কৰা হৈছে, 2 পৰা মাইনাছ কৰা হৈছে। এতিয়া √5 ৰ মানটো আমি একজেক্টলি ক'ব পাৰিম নে কিমান হয়, কাৰণ ইয়াত আমি ডট গৈ থাকে, মানে এইটো অপৰিসমাপ্ত হয়। ইয়াত আমি লিখিলো 41, ইয়াৰ পিছত আৰু গৈ থাকে, কিমান মান হয় আমি এইটো ক'বই নোৱাৰো। গতিকে 2 পৰা যদি আমি মাইনাছ কৰো √5, তেন্তে এইটো ৰুটটো আছিলে, বা এইটো ৰুটটোৱে ধৰিলো, সাপোজ ৰুটটো মাইনাছ কৰিছো, তেন্তে 2 পৰা আমি কিমান মাইনাছ কৰি আছো আমি নাজানো। যদি কিমান মাইনাছ কৰি আছো আমি নাজানো, তেন্তে ইয়াত কি আহিব আমি সেইটো জানিম নে, নাজানিম। গতিকে যদি আমি এই সংখ্যাটো নাজানিম, তাৰমানে ইয়াত কি আহিব, এনেকুৱা এটা দশমিক বিস্তাৰিত সংখ্যা পাম যাৰ মান আমি ক'ব নোৱাৰিম বা ৰিকাৰিং নহ'ব। গতিকে এইটো কি হ'ব, এটা অপৰিমেয় হ'ব। কিন্তু তাৰ এইখিনি আমি এটা লজিক দিব পাৰো যে এনেকুৱা হ'ব। কিন্তু তাৰ উপৰিও আমি কি কৰিব পাৰো, কিছুমান আমি তিনিটা কথা আছে, এইখিনি মনত ৰাখিব পাৰো, কি যে
এইখিনি তোমালোকে জানিবা যে √2 √3 √5 √7 এগুলা কি হয় অপরিমেয় হয় এইখিনি আমি অলরেডি জানো এগুলা কি হয় অপরিমেয় সংখ্যা হয় আমি জানো ওকে আমি এইখিনি অলরেডি লাস্ট ক্লাসতে শিকিছো বা ইয়াৰ প্ৰিভিয়াস এক্সারসাইজত শিকিছো যে √2 √3 √5 √7 আদি অর্থাৎ মৌলিক সংখ্যাবিলাকৰ যদি বৰ্গমূল লওঁ এইবিলাক সদায় কি হ'ব অপরিমেয় সংখ্যা হ'ব এতিয়া ইয়াত কি আছে এটা অপরিমেয় সংখ্যা আছে নে বাৰু √5 টো কি হয় এটা অপরিমেয় সংখ্যা আৰু এইটো কি হয় 2 এটা পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যাৰ পৰা এটা অপৰিমেয় সংখ্যা কি আছে বিয়োগ হৈ আছে হয় নাই বাৰু ইয়াতে চোৱাচোন ভালকে এটা পৰিমেয় সংখ্যা হয় 2 আৰু √5 এটা অপৰিমেয় সংখ্যা হয় এটা পৰিমেয় সংখ্যাৰ পৰা এটা অপৰিমেয় সংখ্যা আমি কি কৰি আছো বিয়োগ কৰি আছো ইয়াত এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ হৈ আছে আকৌ তাৰ পৰা কি হৈছে এটা অপৰিমেয় সংখ্যা বিয়োগ হৈ আছে য'ত এই অপৰিমেয় সংখ্যা দুটাটো একো কি হয় সমান সমান হয় ইয়াত 2 ৰ লগত কি হৈছে √7 মানে এটা অপরিমেয় সংখ্যা পূরণ হৈ আছে ইয়াত এটা অপরিমেয় সংখ্যা পূরণ হৈ আছে কিন্তু দুইটাই লব আৰু হৰতে মানে নিউমেৰেটৰ আৰু ডিনোমিনেটৰ দুইটাতে কি আছে √7 আছে অৰ্থাৎ ইয়াত আমি কি কৰিব পাৰো ক্যান্সেলেশন কৰিব পাৰো বা ইয়াত 1ক আমি এটা অপরিমেয় সংখ্যা √2 ৰে ডিভাইড কৰি আছো ইয়াত 2 ৰ লগত এটা অপরিমেয় সংখ্যা পাই পূরণ হৈছে আমি এটো জানো যে পাই এটা কি হয় অপরিমেয় সংখ্যা হয় এইখিনি আমাৰ জনা আছে অলৰেডি ওকে আমি আগৰ ক্লাছত পঢ়ি আহিছিলো যে 3.14 এনেটাকে গৈ থাকে 3.14 এইখিনি হাজাৰ হাজাৰ ডিজিটলৈকে গৈ থাকে যত আমি কোনো না প্যাটাৰ্ন নাপাও আৰু এটো কেতিয়াও কি হয় পৰিসমাপ্ত নহয় এইকাৰণে আমি পাইৰ মানটো কি বুলি কওঁ এটা অপৰিমেয় সংখ্যা যদি আমি তোমালোকে জানা যে পাইৰ মান 22/7 আমি ব্যৱহাৰ কৰো কিন্তু এটা এটা আমি ধৰি লোৱা মানহে হয় একচুয়াল মানটো পাইৰ মানটো 22/7 নহয় তাৰ মান হয় 3.14 এইদৰে গৈ থাকে এক্সাক্ট মানটো মোৰ মনত নাই ওকে সো ইমানখিনি মনত ৰাখিবা যে পাই এটা অপৰিমেয় সংখ্যা বা √2 √3 √5 √7 √11 এইদৰে এইবিলাক মৌলিক সংখ্যা আমি বৰ্গমূল যদি ওলাও এইখিনি এটা অপৰিমেয় সংখ্যা হয় অৰ্থাৎ ইয়াত কি হৈছে কিছুমান পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাক যিবিলাক আমি অলৰেডি গম পাওঁ সেই সংখ্যাবিলাকৰ কি হৈছে যোগ বিয়োগ বা পূৰণ হৰণ হৈছে হয়নে তো এইখিনি কোৱেশ্চনৰ পৰা আমি এনসাৰ দিবলৈ হলে কোনবিলাক পৰিমেয় কোনবিলাক অপৰিমেয় এইখিনি জানিবৰ কাৰণে আমলে তিনটা কথা তোমালোকৰ পেজ নম্বৰ 42 ত লিখা আছে পেজ নম্বৰ 42 ত তিনিটা কথা লিখা আছে এক নম্বৰত কি কৈছে যে এই কথা তিনটা মনত ৰাখিলেই গম পাবা আমি পৰিমেয় মূল্যকক আমি ৰেশনাল নম্বৰ বুলি কওঁ যে এটা পৰিমেয় সংখ্যাৰ লগত যদি আমি এটা অপৰিমেয় সংখ্যা যদি আমি যোগ কৰো এটা পৰিমেয় সংখ্যাৰ লগত যদি এটা অপৰিমেয় সংখ্যা যোগ কৰো তেন্তে আমি সদায় কি পাম এটা অপৰিমেয় সংখ্যাই পাম এইখিনি কিতাপত দিয়া আছে কিতাপত লিখা আছে মই ইয়াতে এইদৰে সমীকৰণ আকাৰত লিখিছো কি যে এটা পৰিমেয় সংখ্যাৰ লগত যদি এটা অপৰিমেয় সংখ্যা যোগ কৰা হয় তেন্তে যোগফলটো সদায় কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব বা এটা পৰিমেয় সংখ্যাৰ পৰা বা এটা অপৰিমেয় সংখ্যাৰ লগত যদি আমি এটা বিয়োগ কৰো পৰিমেয়ৰ পৰা অপৰিমেয় বিয়োগ হ'ব পাৰে বা অপৰিমেয়ৰ পৰা পৰিমেয় বিয়োগ হ'ব পাৰে মুঠতে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা যদি যোগ বিয়োগ কৰা হয় তেন্তে আমাৰ যেটো মান আহিব সেই সংখ্যাটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগ আৰু বিয়োগফল এটো কি বুলি কয় যোগফল বা বিয়োগফল ওকে যোগ কৰিলে যোগফল পাম বিয়োগ কৰিলে বিয়োগফল পাম লিখাতে কি লিখা আছে যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল সদায় এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব এইখিনি মনত থাকিব নাই কি কৈছো যে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যদি যোগ কৰো তেন্তে যোগফল কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব বা বিয়োগ কৰিলে বিয়োগফল কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব দুই নম্বৰ কথাত কি লিখা আছে যে এটা যদি অশূন্য পৰিমেয় সংখ্যা ইয়াত লিখি দিবা কিন্তু অশূন্য পৰিমেয় সংখ্যা এটা অশূন্য পৰিমেয় সংখ্যা আমি যদি পূৰণ কৰো তাৰ লগত এটা অপৰিমেয় সংখ্যাৰ লগত ৰিজাল্টটো কি আহিব এটা অপৰিমেয় সংখ্যা আহিব ইয়াত অশূন্য পৰিমেয় এইকাৰণে কৈছে কাৰণ শূন্য যদি হৈ যায় শূন্যৰ লগত অপৰিমেয় সংখ্যা পূৰণ কৰিলে কি হ'ব শূন্য হ'ব আৰু শূন্য এটা কি হৈ যাব পৰিমেয় হ'ব তো শূন্যৰ বাহিৰে যদি কিবা মনত ৰাখিবা যদি শূন্য হয় তেন্তে শূন্যৰ লগত তুমি যি পূৰণ নকৰা কি ইকুৱেল টু শূন্যই পাম গতিকে এইটো কি হৈ যাব এটা পৰিমেয় কাৰণ শূন্য এটা পৰিমেয় সংখ্যা হয় বুলি আমি অলৰেডি পঢ়ি আহিছো কিন্তু যদি অশূন্য পৰিমেয় সংখ্যা হয় অৰ্থাৎ শূন্যৰ বাহিৰে যদি কিবা এটা পৰিমেয় সংখ্যা থাকে বুজিবলৈ পাৰিছানে অশূন্য পৰিমেয় মানে কি বুজাইছে যে পৰিমেয় এটা সংখ্যা যিটো শূন্য নহয় শূন্যৰ বাহিৰে যদি কিবা এটা পৰিমেয় সংখ্যা থাকে তেন্তে সেই পৰিমেয় সংখ্যাৰ লগত যদি তুমি এটা অপৰিমেয় সংখ্যা পূৰণ কৰা বা হৰণ কৰা তেন্তে এইটো ৰিজাল্ট কি হ'ব পূৰণফল বা হৰণফল সদায় এটা অপৰিমেয় সংখ্যাই হ'ব কিন্তু যদি শূন্যৰ লগত যদি এটা অপৰিমেয় সংখ্যা পূৰণ বা হৰণ কৰা হয়
অশূন্য শূন্যৰ লগত যদি পূৰণ বা হৰণ কৰো কাক এটা অপৰিমেয় সংখ্যা তেন্তে ৰিজাল্ট কি পাম এটা পৰিমেয় সংখ্যা পাম অৰ্থাৎ শূন্য পাম আৰু শূন্য এটা পৰিমেয় সংখ্যা হয় তো আমি ইয়াত কৈছো কি অশূন্য পৰিমেয় সংখ্যাৰ কথা পাতিছো অশূন্য পৰিমেয় সংখ্যাৰ লগত যদি এটা অপৰিমেয় সংখ্যা যদি আমি পূৰণ কৰো বা হৰণ কৰো তেন্তে পূৰণফল বা হৰণফল কি হ'ব সদায় এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব আৰু 3 নম্বৰত কৈছে যে এটা দুটা অপৰিমেয় সংখ্যা আমি যদি দুটা অপরিমেয় সংখ্যা যোগ কৰো বা বিয়োগ কৰো অপরিমেয় সংখ্যা প্লাস অপরিমেয় বা মাইনাস হব পারে বা পূরণ হব পারে বা হরণ হব পারে অর্থাৎ এখানে কি বুঝাইছে যে দুটা অপরিমেয়ৰ মাজত আমি যদি দুটা অপরিমেয় সংখ্যা যোগ কৰো বা এটা অপরিমেয় সংখ্যাৰ পৰা আন এটা অপরিমেয় সংখ্যা বিয়োগ কৰো ইয়াতে যোগ বিয়োগ বুজাই আছে ওকে এটো প্লাস মাইনাস দেন মাল্টিপ্লিকেশন দেন ডিভিজন আমি যোগ কৰো বা বিয়োগ কৰো বা হৰণ কৰো বা পূৰণ কৰো তেন্তে ইয়াৰ যে মান আহিব ই কি হ'ব পাৰে পৰিমেয় হ'ব পাৰে বা অপরিমেয় হ'ব পাৰে এইখিনি আমি জানিব লাগিব এই তিনটা কথাটো তোমালোকে মনত ৰাখিব লাগিব এই তিনটা কথাটো যদি মনত ৰাখা তেন্তে এইখিনি উত্তৰ খুব সহজে তোমালোকে দিব পাৰিবা হ'বনে বাৰু ইয়াত কৈছে কি যে এটা পৰিমেয় সংখ্যাৰ লগত যদি এটা অপৰিমেয় সংখ্যা যোগ কৰো বা বিয়োগ কৰো তেন্তে যোগফল বা বিয়োগফল সদায় এটা অপৰিমেয় হ'ব আৰু অশূন্য পৰিমেয় সংখ্যাৰ লগত যদি আমি এটা অপৰিমেয় সংখ্যা পূৰণ কৰো বা হৰণ কৰো তেন্তে পূৰণফল বা হৰণফল সদায় এটা অপৰিমেয় হ'ব আৰু যদি দুটা অপরিমেয় আমি যোগ কৰো বা বিয়োগ কৰো বা পূরণ কৰো বা হরণ কৰো সেই তেন্তে যোগফল বিয়োগফল পূৰণফল হৰণফল কি হ'ব পাৰে পৰিমেয় হ'ব পাৰে বা অপৰিমেয় হ'ব পাৰে ওকে এতিয়া এটা অপরিমেয় আছে √2 লগত যদি আমি এটা আন এটা অপরিমেয় √3 যোগ কৰো তেন্তে কি হ'ব এটা এটা অপরিমেয় আহিলে ওকে এটো কি আহিব অপরিমেয় সংখ্যা আহিব এতিয়া আমি যদি √2 লগত কি কৰো এটা আন এটা সংখ্যা √3 মাইনাস কৰি দিও তেন্তে কি আহিব অপরিমেয় আহিব কিন্তু এটা সংখ্যা √2 আছে তাৰ লগত যদি আমি 2√2 ইনটু কৰি দিও বা √2 ইনটু কৰি দিও যা অপরিমেয় আছে দুটা অপরিমেয় সংখ্যা যদি আমি পূরণ কৰি দিও তেন্তে ইয়াৰ মান কি আহিব √2 ইনটু √2 কৰি কি আহিব 2 ইনটু 2 আহিব ইকুয়াল টু কি আহিব 4 আহিব 4 এটা কি হৈ যাব পৰিমেয় হৈ যাব হয়নে ইয়াত কি দেখিলো এটা এটা অপরিমেয় সংখ্যা এটা এটা অপরিমেয় সংখ্যা দুটা অপরিমেয় সংখ্যা পূরণ কৰিলে কি আহিলে পৰিমেয় আহিব হৰণো কৰিব পাৰো সে √2 আমি যদি 2√2 ৰে হৰণ কৰো √2 ক্যান্সেল কৰো উপৰ থাকিলে 1 তাৰমানে কি থাকিলে 1/2 কি হয় এটা পৰিমেয় সংখ্যা গতিকে আমি ইয়াত কি দেখিলো যে দুটা অপরিমেয় সংখ্যাৰ যোগ বা বিয়োগ বা পূৰণ হৰণত কি হ'ব পাৰে পৰিমেয় সংখ্যা হ'ব পাৰে বা অপরিমেয় সংখ্যা হ'ব পাৰে এইখিনি আমি গম পালো এইখিনি জানিলে আমি এইখিনি আনসাৰ ইজিলি কৰিব পাৰিম এতিয়া তোমালোকে চোৱা ইয়াত কি দি আছে √5 কি হৈছে 2 ৰ পৰা মাইনাস হৈছে তা 2 টো কি হয় পৰিমেয় √5 টো কি হয় অপরিমেয় কি হৈ আছে ইয়াতে বিয়োগ হৈ আছে কোনটোত আহিছে প্ৰথমটোত আহিছে নে যে এটা পৰিমেয় সংখ্যাৰ পৰা এটা অপরিমেয় সংখ্যা কি কৰিছো বিয়োগ কৰিছো বিয়োগ কৰিলে কি হ'ব সদায় অপরিমেয় হ'ব অৰ্থাৎ এই সংখ্যাটো কি হ'ব অপরিমেয় গতিকে অপরিমেয়ত কি আহিব এক নম্বৰটো আহিব যে 2 - √5 এই সংখ্যাটো কি আহিব অপরিমেয় সংখ্যা হ'ব গতিকে এটো অপরিমেয়ৰ ঘৰত আহিলে এতিয়া ইয়াত কি দি আছে 3 + √3 যদিও ইয়াত 3 + √3 ব্র্যাকেটত দি আছে তেন্তে আমি এটো সৰল কৰি লব পাৰো ব্র্যাকেটটো গুছাই দিব পাৰো ব্র্যাকেটটো গুছাই দিলে কি আহিব 3 + √23 আহিব আৰু মাইনাস কি হৈ আছে √23 হৈ আছে √23 আৰু √23 মাইনাস হৈ আছে এটা প্লাস আছে গতিকে দুটা কি যাব ক্যান্সেল হৈ যাব থাকিলে আমাৰ কিমান 3 টো কি হয় 3 টো এটা অখণ্ড সংখ্যা বা পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যা গতিকে 3 টো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব এটা আমি অলৰেডি পাইছো 3 টো কি হ'ব এটা পৰিমেয় সংখ্যা গতিকে আমি যে সেকেন্ড কোৱেশ্চনটো পালো সেকেন্ড কোৱেশ্চনটো আমি কি দেখিলো সেকেন্ড কোৱেশ্চনটো আমি কি পালো যে এটা পৰিমেয় সংখ্যা আহিব দুই নম্বৰটো কি আহিব পৰিমেয় সংখ্যা 3 + √23 লগত আমি যদি -23 কৰি দিও -√23 কৰিলে কি পাম এটা এটা পৰিমেয় সংখ্যা পাম এটো পৰিমেয় সংখ্যা হ'ব ঠিক তেনেকৈ ইয়াত কি কৈছে 2√7 / 7√7 এটা 7√7 আৰু এই √7 ক্যান্সেল গুচি গ'ল থাকিলে কিমান 2/7 তো 2/7 কি হয় এটা পৰিমেয় সংখ্যা হয় কাৰণ p/q আকাৰত আছে p/q আকাৰত থকা সংখ্যাবিলাকে কি বুলি কয় পৰিমেয় সংখ্যা গতিকে ইয়াত 3 নম্বৰটো আহিব 3 নম্বৰটো কি হ'ব এটা পৰিমেয় সংখ্যাই হ'ব 2√7 / 7√7 এটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব দেন 4 নম্বৰটো কি আছে
ওপৰত আছে 1 তলত আছে কি √2 1/√2 তে ইয়াত এই সংখ্যাটোত আহিছে নে যে এটা অশূন্য পৰিমেয় সংখ্যা ওপৰত কি আছে অশূন্য পৰিমেয় সংখ্যা তলত হৰণ হৈছে এটা পৰিমেয় সংখ্যা আৰু এইটো আছে অপৰিমেয় সংখ্যা অশূন্য পৰিমেয় সংখ্যাক যদি এটা অপৰিমেয় সংখ্যাৰে হৰণ কৰো সদায় কি হ'ব অপৰিমেয় গতি ইয়াত কি আহিব 4 নম্বৰটো আহিব যে 1/√2 এইটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব 1/√2 কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব দেন 2 into পাই 2 এটা পৰিমেয় সংখ্যা তালত পূৰণ হৈছে কি পূৰণ হৈছে এটা অপৰিমেয় সংখ্যা এটা অশূন্য পৰিমেয় কি হয় 2 এটা অশূন্য পৰিমেয় তালত কি হৈছে এটা অপৰিমেয় পূৰণ হৈ আছে ইয়াত হৰণ হৈ আছে ইয়াত পূৰণ হৈ আছে পূৰণ হলে কি পাম আমি অপৰিমেয় পাম গতি ইয়াত আমি কি লিখিম 2 পাই টো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব তো ইয়াত যদি আমি চাও তেন্তে 2 - √5 টো কি হয় এটা অপৰিমেয় সংখ্যা হয় এটো √23 √20 ক্যান্সেল হ'ল 3 পালো 3 মানে এটা পৰিমেয় সংখ্যা গতি এটো এটা পৰিমেয় সংখ্যাৰ ভিতৰত আহিলে 2√7 ডিভাইডেড বাই 7√7 আছে ওপৰতো √7 তলতো √7 যদি ওপৰ নিউমাৰেটৰ ডিনোমিনেটৰ একে সংখ্যা থাকে তাক আমি ক্যান্সেল কৰিব পাৰো আৰু এই ক্যান্সেল কৰাটো আমাৰ আসলতে কি কৰা হৈছে 2√7 ডিভাইডেড বাই ইয়াত কি আছে 7√7 আছে তলত কি আছে 7√7 কি এটা অপৰিমেয় সংখ্যা আমাৰ যেতিয়া ডিনোমিনেটৰত যেতিয়া হৰত যেতিয়া √7 বা √2 এনেকুৱা ধৰণৰ অপৰিমেয় সংখ্যা থাকিব সেই অপৰিমেয় সংখ্যাটোক আমি কি কৰিব লাগিব পৰিমেয় সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰো ওকে এই পৰিমেয় সংখ্যালৈ পৰিৱৰ্তন কৰাৰ কাৰণে কি কৰিব লাগিব ইয়াত যি সংখ্যাটো থাকে তাৰ আমি যদি এনেকুৱা থাকে 7 * √7 হৈছে তেন্তে √7 এৰে ওপৰে তলে পূৰণ কৰি দিব লাগিব এটা √7 যদি আমি তলত পূৰণ কৰো আৰু ওপৰতো পূৰণ কৰো এটো ক্যান্সেল হলে আসলতে কি কৰিছো 1 * কৰাৰ নিচিনা হৈছে নহয় জানো 1 * কৰিলে সংখ্যাটো একেটাই থাকে গতিকে এইটোৱে কি কৰিব এইটো আৰু এইটো পূৰণ হৈ কিনে কি হৈ যাব সৰি এই দুটা সংখ্যা পূৰণ হৈ 7 আছিল √7 ইনটু কৰিলে কি যাব √7 ইনটু √7 ইজ ইকুয়াল টু কি আহিব √7 স্কয়ার আর স্কয়ার থাকিলে স্কয়ারটো কাটাই দিয়ে কারণ স্কয়ার ৰুট অফ 7 ৰ ভ্যালুটো হৈছে 7 টু দি পাৱাৰ 1/2 আৰু ইয়াৰ পাৱাৰত কি আছে 2 আছে গতি ইনটু যদি 2 কৰি দিও 2 ক্যান্সেল যাব এইখিনি কিন্তু আমি এতিয়া শিকিম এইখিনি কি কৰি আছো এইখিনি তোমালোকে ক্লাস 8 ত অলপ শিকি আহিছিলা ক্লাস 8 ত তোমালোকে অলপ শিকি আহিছা এইবিলাকক আমি সূচক বুলি পঢ়িছিলো নহয় জানো ঘাত সূচক আৰু ঘাত বুলি পঢ়ি আহিছো এইখিনি আমি পঢ়িম ওকে তো এই দুটা পূৰণ হৈ কিনি 7 * 7 হল ইয়াতে 2 * কিমান হল 7 হল এটা 7 ক্যান্সেল হ'ল 2/7 থাকিলে এই ধৰা আমি একচুয়ালি কি কৰিছো এইখিনি আমি পাইছো এটা আমি গম পালো যে কি এইখিনিৰ ভিতৰত কোনটো পৰিমেয় আৰু কোনটো অপৰিমেয় তাক জানিবৰ কাৰণে কি কৰিব লাগিব এই তিনটা কথা মনত ৰাখিব লাগিব এই তিনটা কথা তাত বাক্য আকাৰে দিয়া আছে আমি এইখিনি এই সমীকৰণ আকাৰে পাইছো ওকে এই তিনটা মনত ৰাখিলে তোমালোকে বাকিখিনি কোৱেশ্চনো কৰিবলৈ পাৰিবা যিকোনো প্ৰশ্ন আহিলেও পাৰিবা সে মই দিলো যে 3 into √23 plus সে দি দিলো কিমান 2√2 এই সংখ্যাটো পৰিমেয় হ'ব নে অপৰিমেয় হ'ব এই সংখ্যাটো পৰিমেয় নে অপৰিমেয় কি গম পাম যে এইটো এটা কি হয় 3 into √23 কি অপৰিমেয় হয় আৰু এইটো এটা পৰিমেয় হয় অশূন্য পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা যদি পূৰণ হয় এইটোৰ পৰা আমি কি পাম এটা অপৰিমেয় পাম আৰু √2 এটা নিজেই 2 এটা অশূন্য কি হয় পৰিমেয় হয় আৰু √2 এটা অপৰিমেয় সংখ্যা এটা অশূন্য পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা পূৰণ হলে পূৰণফলটো কি হয় হৈ যায় এটা অপৰিমেয় এইটো এটা কি পালো অপৰিমেয় দুটা অপৰিমেয় সংখ্যা যদি যোগ কৰো তেন্তে কি পাম হয় পৰিমেয় পাম নহলে অপৰিমেয় পাম কিন্তু এটা ইয়াত যেহেতু দেখিলো যে ইয়াৰ পৰা আমি দুটা অপৰিমেয় সংখ্যা পালো তো অপৰিমেয় দুটা যোগ কৰিলে আমি এটা পৰিমেয়টো পাই যাব নোৱাৰো দুটা অপৰিমেয় যোগ কৰিলে কি হ'ব সদায় এটা অপৰিমেয় আহে যদি যোগ কৰো আমি তেন্তে কি আহিব ইয়াতে অপৰিমেয় কিন্তু এই অপৰিমেয় সংখ্যাটো কি হয় ইয়াত এই কাৰণে হৈছে আমি এটো পৰা এনেকা বুজিব পাৰিছো যে এই পাৰ্টিকুলাৰ কেছটোৰ ক্ষেত্ৰত আমি যদি এতিয়া 23 কলো ওকে তাৰপিছত আমি কলো যে ইয়াত 23 লগত আকৌ এটা কি হৈছে বলে প্লাস 2√2 হৈ আছে এইটো এটা অপৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা দুটা যোগ কৰিলে আমি কি পাম এটা অপৰিমেয় সংখ্যা পাম কিন্তু আমি যদি ইয়াত এনেকুৱা লিখি দিলো হয় প্লাস মাইনাস ব্র্যাকেটৰ ভিতৰত √3 লিখি দিলো হয় তেন্তে কি হলে হয় বা ইয়াত মাইনাস আমি এদৰে মাইনাসে এনেকুৱা কৰিব পাৰো না যে 3 minus √23 এটা এই সংখ্যাটো যদি প্লাস কৰো তেন্তে কি আহিব আকৌ একে নিচিনা আহিলে নে 23 plus 3 minus √23 ইকুয়াল টু ক্যান্সেল যাব ইকুয়াল টু কি পালো পৰিমেয় পালো তো পৰিমেয় কেতিয়া পাম যে এনেকুৱা ধৰণৰ যদি হয় এটো কি হয় এটা অপৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা দুইটা অপৰিমেয় সংখ্যা কি কৰিম যোগ কৰিম তোমালোকে কথাবিলাক ধৰিব পাৰিছানে
যে দুটা অপরিমেয় সংখ্যা যোগ কৰিলে কেতিয়া গৈ কি হয় অপরিমেয় সংখ্যা পায় যে দুটা অপরিমেয় সংখ্যা আছে এইখিনি দুটা কি আছে অপরিমেয় সংখ্যা আছে তো এই অপরিমেয় সংখ্যাবিলাকক চোৱা এই অপরিমেয় সংখ্যাটোত এটাত কি আছে √23 তাৰ লগত আমি কি কৰিছো কি যোগ কৰিছো 3 √23 3 √23 কি হয় এটা অপরিমেয় সংখ্যা হয় কারণ পরিমেয়ৰ পৰা অপরিমেয় মাইনাস হৈ আছে গতিকে মাইনাস হলে কি অপরিমেয় হ'ব এটা এটা অপরিমেয় সংখ্যা ই এটা অপরিমেয় সংখ্যা দুটা যোগ কৰিলো যোগ কৰি কিন্তু কি পাই গ'ল আমি এটা পরিমেয় পাই গতিকে আমি এনেকুৱা ক'ব নোৱাৰিম যে অপরিমেয় যোগ অপরিমেয় কৰিলে কি পাম সদায় অপরিমেয় নহয় কেতিয়াবা পরিমেয় পাব পাৰো বা অপরিমেয় পাব সেইটো ইয়াত কৈছে যে পরিমেয় হ'ব পাৰে বা অপরিমেয় হ'ব পাৰে আমি ক'ব নোৱাৰো কিন্তু যদি আমাৰ পাৰ্টিকুলাৰ নাম্বাৰবিলাক দিয়া থাকে তেতিয়া তাৰ পৰা আমি এক্সাক্টলি ক'ব পাৰিম যে এটা পরিমেয় হ'ব নে অপরিমেয় হ'ব ওকে তো এইখিনি আছিলে কোৱেশ্চন নম্বৰ 1 নেক্সট কোৱেশ্চন নম্বৰ 2 যাওঁ আমি কুৱেশ্যনটোত কি বুলি কৈছে কুৱেশ্যনটোত কৈছে তলৰ প্ৰতিটো ৰাশি হৰল কৰা তলৰ প্ৰতিটো ৰাশি হৰল কৰা নাম্বাৰ 1 কি দি আছে 3 + √3 ইনটু 2 + √2 আমাক এই সংখ্যাটো দি আছে আমি এই ৰাশিটো কি কৰিব লাগিব হৰল কৰিব লাগিব তে হৰল কেনেকৈ কৰো আমি এটো তোমালোকে জানিবা যে 3 + √3 এটো কি হয় এটা অপরিমেয় সংখ্যা হয় নহয় জানো এটা এটা অপরিমেয় সংখ্যা কারণ এটা এটা পরিমেয় সংখ্যা এটা এটা অপরিমেয় সংখ্যা দুটা এটা পরিমেয় আৰু এটা অপরিমেয় যোগ কৰিলে কি পাম এটা অপরিমেয় পাম ইয়াতো একে নিচিনা অপরিমেয় সংখ্যা পাম ইয়াত ব্ৰেকেটৰ ভিতৰত আছে মানে ইয়াত কি আছে পূৰণ হৈ আছে তাৰমানে এই অপরিমেয় সংখ্যা দুটা কি হৈছে পূৰণ হৈ আছে দুটা অপরিমেয় সংখ্যা পূৰণ কৰিলে আমি ইয়াত কি পাব পাৰো পরিমেয় পাব পাৰো বা অপরিমেয় পাব পাৰো এতিয়া যদি এইখিনি আমি পূৰণ কৰো হৰল কৰা মানে এইখিনি এটা নিৰ্দিষ্ট মানলৈ আমি আনিব লাগিব ইয়াতে পূৰণ হৈ আছে যোগ হৈ আছে এইখিনিকে আমি সিম্পল ফৰ্মত আনিব লাগিব তাকে কয় সিম্পলিফাই কৰা ইংৰাজীত কোৱা হয় কি কৰা সিম্পলিফাই কৰা মানে এটুক আমি সৰল কৰিব লাগিব এটো জটিল আকাৰত হৈ আছে ইয়াত যোগ হৈ আছে আকৌ পূৰণ হৈ আছে তাক আমি সৰল এটা নাম্বাৰলৈ আনিব লাগিব এনেকৈ যদি থাকে তেতিয়া তোমালোকে কি কৰিব লাগিব এই সংখ্যাটোৰে ইয়াক পূৰণ কৰিব লাগিব আকৌ ইয়াৰেও কি কৰিব লাগিব ইয়াক পূৰণ কৰিব লাগিব তে আমি যদি পূৰণ কৰো তেনেকৈ আমি উত্তৰটো কেনেকৈ ওলাম ইয়াত কি আছে 3 লগত ইনটু হ'ব ব্ৰেকেট কি আছে 2 + √2 ইয়াত 3 পিছত কি আছে প্লাস আছে প্লাস দিলু ইয়াত প্লাসৰ পিছত কি আছে √3 আছে এই √3 ৰ কি কৰিম ইয়াক পূৰণ কৰিম এখানে তোমালোকে হৰুতে পাইছা যে x + y লগত যদি আমি 2 পূৰণ কৰো তেন্তে কি হ'ব এই 2 কি কৰিব লাগিব ইয়াক পূৰণ কৰিব লাগিব আৰু 2 ৰে কি কৰিব লাগিব ইয়াক পূৰণ কৰিব লাগিব ঠিক তেনেকৈ x + y লগত যদি আমি a - b পূৰণ কৰো বা a + b পূৰণ কৰো তেন্তে কি হ'ব ইয়াত যদি প্লাস থাকে এই x এর আগত আমি ইয়াক পূরণ করি আকৌ y রেও আমি ইয়াক পূরণ করি নহয় জানে x * a + b তাৰপিছত x এর পিছত যদি প্লাস থাকে প্লাস দিম মাইনাস থাকিলে মাইনাস দিম আকৌ y আছে তো y লিখিলো এই y রে আকৌ ইয়াক ইনটু কৰিম কি আহিব a + b আকৌ এটো এটা এক পদ ৰাখি এটো দ্বিপদ ৰাখি এক পদ ৰাখিলে দ্বিপদ ৰাখি পূৰণ কৰিলে কি কৰা হয় ইয়াক এতিয়া এটোৰে পূৰণ কৰিম x * a x a প্লাস ইনটু প্লাস প্লাস x * b xb প্লাস মাইনাস যি আছে আহিব y লে এটা পূৰণ কৰিম y * a y a প্লাস হলে প্লাস আহিব প্লাস ইনটু প্লাস প্লাস আহিব দেন y * b y b আহিব যদি ইয়াত মাইনাস থাকে তেন্তে মাইনাস ইনটু প্লাস মাইনাস আহিব y b আহিব ওকে মাইনাসৰ কাৰণে মাইনাস আহিব প্লাস থাকিলে প্লাস আহিব এই দৰে পাইছো ঠিক তেনেকৈ ইয়াতো আমি একে নিচিনা কৰি এখিনি পাম হ'ব এখিনি তোমালোকে ক্লাস 8 ত পূৰণ কৰিবলৈ শিকি আহিছা এই আমি কি কৰিম এতিয়া ফাৰ্স্টত 3 ৰে আমি এইখিনি পূৰণ কৰিলো দেন √3 ৰে আমি এইখিনি পূৰণ কৰিম প্লাস আছে প্লাস দিম মাইনাস থাকিলে মাইনাস দিম √3 ইনটু কি আহিব 2 + √2 এটা 3 ৰে এইখিনি পূৰণ কৰা মানে 3 ৰে ইয়াকো পূৰণ কৰিব লাগিব আৰু মাজত যি চিন আছে এটো দিম আকৌ 3 ৰে ইয়াকো পূৰণ কৰিম তে 3 * 2 3 2 জাৰ কি আহিব 6 প্লাস আছে প্লাস দিম কাৰণ 3 আগত কি আছে প্লাস আছে তে প্লাস ইনটু প্লাস প্লাস আহিব দেন 3 * √2 মানে কি আহিব 3 √2 আহিব আকৌ ইয়াত প্লাস আছে তেন্তে ইয়াতো কি আছে প্লাস মাইনাসৰ কথা আহিব নহয় গতি প্লাস ইনটু প্লাস প্লাস আহিলে √3 * 2 বুলি ক'লে 2 √3 আহিব এখিনি তোমালোকে গম পাইছা যে √3 এটা অপরিমেয় সংখ্যা হয় তাৰ লগত 2 পূৰণ কৰিলে কি আহিব আমি √3 * 2 এনেকুৱা লিখো অপরিমেয় সংখ্যাটো লিখি তাৰ আগফালে আমি পরিমেয়টো লিখো 2 √3 লিখো গতি এটো আমি 2 * √3 কৰিলে কি পাম 2 √3 পাম
প্লাস ইয়াতে √3 ইনটু √2 আছে, এটা দুটা সংখ্যা পাইছা, √3 ইনটু √2 প্লাস এটা এইবিলাক অলপ পাই আহিছা তোমালোকে, বা আমি এটা শিকিম নেক্সট। এইটো এটা অপৰিমেয় সংখ্যা, এইটো এটা অপৰিমেয় সংখ্যা। যদি স্কোয়ার ৰুটৰ ভিতৰত এনেকুৱা সংখ্যা থাকে পূৰণ হৈ থাকে, তেন্তে কি হ'ব, এই সংখ্যা দুটা ভিতৰে ভিতৰে গৈ পূৰণ হৈ যাব, 3 ইনটু 2 হৈ যাব ইকুয়াল টু √6 হ'ব। কিন্তু যদি স্কোয়ার ৰুট অফ 2 লগত যদি আমি স্কোয়ার ৰুট অফ 3 প্লাস কৰো, তেন্তে আমি স্কোয়ার ৰুট অফ 5 লিখি দিব নোৱাৰিম। 2 প্লাস 3 লিখিলে এইটো কি হৈ যাব, ভুল হৈ যাব। কেৱল যদি পূৰণ হৈ থাকে বা ডিভাইড হৈ থাকে, সে √2 আছে ডিভাইডেড বাই কি হৈছে √3 আছে, তাক আমি কি লিখিব পাৰো, একেটা ৰুটৰ ভিতৰতে 2/3 লিখিব পাৰিম। কিন্তু যদি √2 প্লাস √5 থাকে, তাক আমি √ৰ ভিতৰত 2 প্লাস 5 লিখিব নোৱাৰিম, বা মাইনাস থাকিলে মাইনাস কৰিব নোৱাৰিম। কেৱল পূৰণ আৰু হৰণৰ ক্ষেত্ৰতে সে √7 ডিভাইডেড বাই কি আছে 5 আছে, তাক আমি কি একেটা ৰুটৰ ভিতৰতে 7 ডিভাইডেড বাই 5 লিখিব পাৰিম। বা যদি √7 ইনটু √5 থাকে, তেতিয়াহ'লে আমি একেটা ৰুটৰ ভিতৰত 7 ইনটু 5 পূৰণ কৰি দিব পাৰিম, হ'বনে? এইখিনি হ'ব পাৰে, কিন্তু এইখিনি এনেকুৱা হ'ব নোৱাৰে। তো এইখিনি আমি জানিব লাগিব। ইয়াত √3 ইনটু √2 আছে, ইয়াত কি হৈছে √3 ইনটু √2, 6 প্লাস 3√2 প্লাস 2√3 প্লাস ইয়াত √3 ইনটু √2 আছে, মানে কি মাত্ৰ কি কলো যে √3 ইনটু √2 যদি হৈ থাকে, ইনটু যদি হৈ থাকে, তেতিয়াহ'লে কি হ'ব, এই স্কোয়ার ৰুটৰ ভিতৰত যি নাম্বাৰ আছে এই নাম্বাৰবিলাক পূৰণ হৈ যাব পাৰে, বা হৰণ হলে হৰণো হৈ যাব পাৰে। ওকে, বা ইয়াৰ আগত যদি নাম্বাৰ থাকে, তেন্তে এই আগৰ নাম্বাৰবিলাকো পূৰণ হ'ব। সে 2√3 ইনটু যদি 5√2 হয়, তেতিয়াহ'লে এই পৰিমেয়বিলাক কি হৈ যাব, পূৰণ হৈ যাব। ইয়াত পূৰণ আছে নহয়, পূৰণ হ'ব। তাৰমানে 2 5 10 হৈ যাব, আৰু √3 ইনটু √2 হলে আকৌ ৰুটৰ ভিতৰত কি হৈ যাব, 6 আহি যাব। আশা কৰিছো এইখিনি বুজি পাইছা। ওকে, তেন্তে আমি ইয়াত কি পালো, √3 ইনটু √2 হৈ কিনে কি পালো, √6 পালো। এতিয়া এইখিনি চাব লাগিব যে √2 আছে, ইয়াতে √3 আছে, এইবিলাক একে হয় জানো? একে নহয় যদি এনেকৈ থাকিব। আৰু ইয়াতে কি আছে, √6 আছে, ইয়াতে 6 আছে, গতিকে এইটো হৈছে সিহঁতৰ সিম্পলেষ্ট টাৰ্ম, বা সিম্পলিফাই কৰিলে আমি এই ধৰণে পাম। এইখিনি যদি আমি মুছি দিওঁ, তেতিয়াহ'লে ইয়াৰ মান হ'ব এই ধৰণে, যে আমি এইটো দুটা পূৰণ কৰিলো, পূৰণ কৰি আমি এইটো পালো, এইটো হৈছে সিম্পল টাৰ্ম। ওকে, দেন কুৱেশ্যন নম্বৰ 2 কি আছে, কুৱেশ্যন নম্বৰ 2 টো আমি চাওঁ কৰিবলৈ। 3 প্লাস √3 ইনটু 3 মাইনাস √3। তো ইয়াত যেনেকৈ কৰিলো, ইয়াতো একে নিচিনাই হ'ব। আমি কি কৰিব লাগিব, এই 3 টোৰে এইটো পূৰণ কৰিব লাগিব। 3 ব্ৰেকেটৰ ভিতৰত কি আহিব, 3 মাইনাস √3, ইয়াত কি আছে, প্লাস আছে, তো আমি প্লাস দিম, মাইনাস থাকিলে মাইনাস দিম। √3 আছে, ব্ৰেকেটত আকৌ কি আহিব, 3 মাইনাস √3। এতিয়া এইটো যে যেতিয়া পূৰণ কৰিম, এইটোৰে ইয়াকো পূৰণ কৰিম, দেন 3 ইনটু 3 কি হ'ব, 9 হ'ব। ইয়াত প্লাস আছে, একো নাই মানে প্লাস আছে, ইয়াত মাইনাস আছে, প্লাস ইনটু মাইনাস মাইনাস। 3 ইনটু √3 কৰিলে কি আহিব, 3√3 আহিব। এটা ৰুট সংখ্যাৰ লগত এইটো সংখ্যাৰ লগত আমি যদি আৰু এটা সংখ্যা পূৰণ কৰো, ইয়াৰ আগত কি আছে, একো নাই মানে ইয়াত এটা 1 থাকে, আৰু এই পৰিমেয়টো পৰিমেয়ৰ লগত পূৰণ হয়। আৰু ইয়াত যদি অপৰিমেয় সংখ্যা থাকে, তেতিয়াহ'লে এইটো ৰুটৰ ভিতৰত আহিলে হয়। যেনে এইমাত্ৰ কৈছিলো যে 2√2 লগত যদি আমাৰ সেই 5√3 পূৰণ হয়, তেতিয়াহ'লে কি আহিব, এই 2 আৰু 5 পূৰণ হ'ব, 2 5 10 আহিব, আৰু √2 ইনটু √3 হৈ কিনে কি আহিব, ৰুটৰ ভিতৰত 6 আহিব। হ'ব, তো এইখিনি কথা তোমালোকে জানা, বা এইখিনি কথা শিকিব লাগিব। আমি এইদৰে শিকি গৈ থাকিম। এতিয়া যেহেতু ইয়াত 3 আছে আৰু √3 আছে, গতিকে এইটো 3√3 থাকিব, কাৰণ এই √3 আগত কি আছে, ইয়াত এটা 1 আছে বুলি ধৰি লওঁ। এতিয়া পৰিমেয়টো পৰিমেয়ৰ লগত পূৰণ কৰিম, 3 ইনটু 1 3√3 আহিব। হ'ব, এইখিনি আমি বুজি পালো। দেন ইয়াত প্লাস আছে, ইয়াতো 3 আগত কি আছে, প্লাস আছে, প্লাস ইনটু প্লাস কি হ'ব, প্লাস আহিব। √3 ইনটু 3 বুলি ক'লে, √3 ইনটু 3 বুলি ক'লে আমি তাক কি লিখিব পাৰো, ইয়াৰ আগত কি আছে, 1 আছে, আৰু 3 এটা পৰিমেয় সংখ্যা, গতিকে এই দুটা পূৰণ হ'ব, 3√3। তো এটোকে আমি কি লিখি দিম, 3√3। দ্য প্লাস ইনটু মাইনাস মাইনাস, √3 ইনটু √3 ইনটু √3, যদি একেটাই সংখ্যা যদি স্কোয়াৰত পূৰণ হয়, তোমালোকে পাইছা, এই কি হ'ব, √3 কি হ'ব, স্কোয়ার আহিব, স্কোয়াৰটো কাটি দিয়ে, গতিকে এইটো কি থাকিব, 3 থাকিব। ওকে, তো আমি ইয়াত কিমান পাম, 3 পাম। তো আমি কি পাইছো, এইটো 3√3 টো প্লাস আছে, এইটো মাইনাস আছে, হয়নে? এইটো প্লাস আছে, এইটো কি আছে, মাইনাস। একেটাই হয়নে, এইটো আৰু এইটো সমান সমান হয়নে? হয়। তো এটা সমান, দুটাই যদি সমান সমান হয়, আৰু যদি এটা যোগ থাকে, তেন্তে কি হয়, দুটা কেনসেল যাব। তোমালোকে সৰুৰ পৰাই পঢ়ি আছা, 2x ৰ পৰা যদি আমাৰ ইয়াতে কি থাকে, মাইনাস 2x থাকে, কি হ'ব, দুটাটো কেনসেল গুচি যাব, কাৰণ ইহঁতৰ আগত √3 সমান হৈ আছে, আৰু আগত যি নাম্বাৰ আছে এইখিনিও একে হৈ আছে।
এটা কি পালো 9 পালো 9 মাইনাস 3 পালো ইকুয়াল টু কিমান হ'ব 6 এটা হৈছে সিম্পলিফিকেশন ওকে এখানে আমি হৰল কৰি পালো তো এখানে বুজি পাইছানে আশা কৰিছো তোমালোকে এখানে বুজি পাইছা নেক্সট ইয়াত আৰু কেইবাটাও কোৱেশ্চন দি আছে আমি তাৰে দুটামান আৰু ট্ৰাই কৰো হ'ব তো এখানে তোমালোকে নোট কৰি ল'বা এখানে তোমালোকে নোট কৰি ল'বা দেন আমি নেক্সট কোৱেশ্চনটো কৰিম কোৱেশ্চন নম্বৰ আছে তো এটা কৰি দি আছো কোৱেশ্চন নম্বৰ 5 বাকি এনে তোমালোকে ঘৰত প্ৰেক্টিসও কৰিবা নোৱাৰিলে মই আকৌ কৰি দিম তোমালোকে ট্ৰাই কৰিবা ইয়াত 5 নম্বৰ কি দি আছে 3√5 minus 4√3 হোল স্কয়ার ওকে এখানে দি আছে তো এইটোনো কি হয় ইয়াক আমি এটা নাম্বার a বুলি ধৰি লওঁ মাইনাস এটো কি বুলি ধৰি লওঁ b বুলি ধৰি লওঁ এনেকা যদি ধৰি লওঁ তেন্তে দেখিবলৈ কি হৈ গ'ল a - b হোল স্কয়ার এই ফৰ্মুলাটো আহিলে নে তোমালোকে ক্লাস 8 ত এই ফৰ্মুলাবিলাক পাইছা উৎপাদক বিশ্লেষণত a + b হোল স্কয়ার বা a - b হোল স্কয়ার এখিনি তোমালোকে ক্লাস 8 ত পাই আহিছা বা এতিয়া আমি গৈ নেক্সট আকৌ কিছুমান চ্যাপ্টাৰ পাম যত আমি এখিনি গৈ আকৌ আলোচনা কৰিম যদি তোমালোকে ফৰ্মুলা জানা তেন্তে a - b হোল স্কয়ার ফৰ্মুলা তোমালোকে কৰিব পাৰিবা কি কৰিব পাৰিবা a স্কয়ার - 2ab + b স্কয়ার যদি নাজানো তেন্তে কি কৰিম আমি জানো যে a স্কয়ার মানে কি হয় a * a গতিকে a - b হোল স্কয়ার মানে কি বুজাবো a - b * a - b তাক আমি এইদৰে লিখি লওঁ কারণ আমি ফর্মুলা নাজানো মনত নাই তেতিয়া আমি এইদৰে কৰিব পাৰিম কারণ এইদৰে কি দ্বাৰা পূৰণ কৰা হয় এটা আমি জানো গতিকে এইটো আমি a - b হোল স্কয়ার যদি আমি নাজানো তেন্তে আমি এইদৰে লিখিব পাৰিম ইয়াক আমি কি লিখিব পাৰো যে 3√5 - 4√3 into 3√5 - 4√3 একেটাই সংখ্যাৰে কি আছে স্কয়ার আছে নহয় জানো স্কয়ার মানে তাক দুবাৰ পূৰণ কৰিব লাগিব একেটাই সংখ্যাকে কি কৰিব লাগিব দুবাৰ পূৰণ কৰিব লাগিব তে এইদৰে কি কৰা হয় ফাৰ্স্ট কোৱেশ্চন কৰি আইছি যে এই সংখ্যাটোৰে ইয়াক পূৰণ কৰিব লাগিব আৰু ইয়াৰে ইয়াক পূৰণ কৰিব লাগিব এটা 3√5 আছে 3√5 ইয়াক পূৰণ কৰিব তাৰে এইটো 3√5 - 4√3 আকৌ ইয়াত কি আছে মাইনাস আছে তো মাইনাস দিয়া 4√3 4√3 ৰে পূৰণ কৰিব লাগিব কাক এখিনি আকৌ পূৰণ কৰিব লাগিব 3√5 - 4√3 ওকে এখিনি এতিয়া এইটোৰে ইয়াক পূৰণ কৰাটো আমি কি দৰে পূৰণ কৰিম এই সংখ্যাটোৰ লগত পূৰণ হ'ব আৰু এইটো দুটাটো পূৰণ হ'ব এতিয়া যেহেতু স্কয়াৰ ৰুটৰ ভিতৰত 5 আছে আৰু ইয়াতো 5 আছে স্কয়াৰ ৰুটৰ ভিতৰত পূৰণ হলে স্কয়াৰ ৰুট যদি দুটা স্কয়াৰ বৰ্গমূলত থকা সংখ্যা পূৰণ হয় সে √2 * √3 তেন্তে √, কি হ'ব এইটো 6 এমাত্ৰ শিকাই আৰু কিন্তু প্লাস হলে √5 লিখিব নোৱাৰো এখানে আমি শিকাইছো যোগ আৰু বিয়োগৰ ক্ষেত্ৰত নহয় কিন্তু পূৰণ আৰু হৰণ হলে কি হ'ব একটা স্কয়ার ৰুটৰ ভিতৰতে সেইখিনি যোগ পূৰণ হলে পূৰণ হ'ব বা হৰণ হলে হৰণ হ'ব এইখিনি আমি শিকি আহিছো এতিয়া আৰু যদি এনেকুৱা সংখ্যা থাকে এইটো পূৰণ করতে আমি কেনেকৈ পূৰণ কৰিবা যে √5 ৰ আগত কি আছে ইয়াতে √5 আছে না আমি নাজানো কিন্তু ইয়াতে যি আছে সংখ্যা ইয়াতে যি সংখ্যা আছে এই সংখ্যা দুটাটো পূৰণ কৰিব লাগে 3 * 3 কি আহিব 9 আহিব কিন্তু √5 আৰু √5 যদি দুটা ইনটু কৰো একেটা সংখ্যাৰ স্কয়ার ৰুট হৈ থকা নাই না এবাৰ আমি হৰণ কৰিছো যে √, স্কয়ার যদি কৰো কি কৰা হৈ যায় 2 ৰ সমান হয় বা √2 ইনটু যদি √2 হয় একেটা সংখ্যাৰে যদি বৰ্গমূল দুবাৰ পূৰণ হৈ থাকে তাৰ মানটো কি হয় এই সংখ্যাটোৱে হয় 2 এ আহিব স্কয়ার ৰুট অফ 5 ইনটু যদি স্কয়ার ৰুট অফ 5 হয় ইকুয়াল টু কি আহিব 5 এ আহিব হ'ব তো স্কয়ার ৰুট অফ 5 ইনটু স্কয়ার ৰুট অফ 5 আছে তাৰমানে ইনটু কি হৈ আছে ইয়াতে 5 হৈ আছে 9 ইনটু কি হ'ল 5 হ'ল এটা আমি প্ৰথম পদটো পূৰণ কৰিলো এই পদটো এই পদৰ লগত পূৰণ কৰিলো এতিয়া ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাস ইনটু মাইনাস কি আহিব মাইনাস এতিয়া ইয়াত আছে 3√5 আৰু ইয়াত আছে 4√3 এটা কিন্তু সমান সমান নহয় ইয়াতে 4 আছে ইয়াতে 3 আছে তো নাম্বার কেটা আগত আমি পৰিমেয় পৰিমেয়ৰ লগত পূৰণ কৰি লম তো পৰিমেয় পৰিমেয়ৰ লগত পূৰণ হ'লে 4 3 যা কিমান আহিব 12 আহিব আৰু ইয়াত আছে √5 ইয়াত আছে √3 ৰুট পূৰণ হৈ থকাৰ কাৰণে কি হ'ব একটা স্কয়াৰ ৰুটৰ ভিতৰত আমি কি লিখি দিব পাৰিম দুটাই পূৰণ কৰি দিব পাৰিম 5 * 3 মাইনাস আকৌ ইয়াত কি আছে 4 আছে ইয়াত আছে 3 4 * 3 4 3 যা কি আহিব 12 আহিব আৰু √ৰ ভিতৰতে কি লিখি দিব পাৰিম 3 * 5 লিখি দিব পাৰিম কাৰণ পৰিমেয়টো পৰিমেয়ত পূৰণ কৰি স্কয়াৰ ৰুটৰ ভিতৰত আমি দুটাকে পূৰণ কৰি দেখাব পাৰো হয়নে এটা মাইনাস ইনটু মাইনাস কি আহিব প্লাস আহিব ইয়াত কি আছে 4√3 * 4√3 তো 4 * 4 কৰিব লাগিব 4 * 4 কৰিলে কি পাম 16 পাম 16 *
4 into 4 16 পালো পৰিমেয়টো পৰিমেয়ত পূৰণ কৰিলো আৰু √3 টো √3 লগত পূৰণ কৰিলে একে নিচিনা আহিব √3 ইনটু যদি √3 হয় ইকুৱেল কি আহিব √3 ইনটু √3 যদি হয় ইকুৱেল কি আহিব 3 আহিব ইনটু 3 এটা আমি এখানে কি পালো 9 into 5 কি আহিব 45 আহিব মাইনাস আচ্ছা এটো 12 ৰুট কি আহিব 12 ৰুট 5 3 কি আহিব 15 ইয়াতে প্লাস ইনটু মাইনাস মাইনাসে পালো এটো মাইনাস পালো 12 root over 15 plus 3 into 16 is equal to 48 এটা আমি কিমান পালো 45 ইয়াতে minus 12 root over 15 আছে ইয়াতে 12 root over 15 আছে যদি root over 15 in plus যদি root over 15 হয় এটা আমি কি করিম দুটা টু প্লাস একাটা আছে না সংখ্যা দুটা টু একাটাই আছে গতিকে আমি এখিনি একাটাই বুলি ধৰি লও পাব root over 15 root over 15 কেইটা আছে দুটা আছে কেনেকৈ গম পাম যে root over 15 ৰ আগত ইয়াত একো নাই মানে ইয়াত 1 আছে প্লাস root over 15 আছে তাৰ মানে ইয়াৰ আগত কি আছে 1 আছে তে পৰিমেয়খিনি পৰিমেয়ৰ লগত কি হৈ যায় যোগ হৈ যায় ইয়াত যদি দুটা থাকিলেতেন 2 যোগ 1 3 হৈ গলেতেন ইয়াত একো নাই কাৰণে কি আছে ইয়াতে 1 আছে 1 1 কি হৈ যাব 2 আৰু কি আছিল √15 আছিল √15 তো লিখি দিম তো ইয়াতে মাইনাস আছে ইয়াতো মাইনাস আছে দুটি মাইনাসে আহিব 12 -12 মিলি কিমান হ'ব -24 হ'ব যদি দুইটাৰ সংখ্যা একেটাই চিন থাকে তেতিয়া কি হৈ যায় সংখ্যা দুটাটো যোগ হ'ব আৰু চিনটো একেটাই থাকিব -24 তেনে তোমাকে জানা -2 -5 হলে কি আহিব চিনটো মাইনাসত আহিব কিন্তু সংখ্যা দুটাটো কি যাব যোগ হৈ যাব -7 হ'ব এখিনি তোমাকে হৰৰ পৰা শিকি আহিছা বুলি মই ধৰি লৈছো তো -12 √15 -12 √15 হলে কি আহিব এই অপরিমেয় সংখ্যা দুটাটো পরিমেয় সংখ্যা দুটাটো কি হ'ব যোগ হৈ যাব 12 plus 12 24 হৈ যাব যদি এটা মাইনাস প্লাস হলেতেন ক্যান্সেল করলেতেন কিন্তু ইয়াত মাইনাস মাইনাস আছে কাৰণে কি কৰিব লাগিব একে একে চিন যদি থাকে একে একে চিন থাকিলে কি হ'ব চিনটো একেটাই থাকি যায় সংখ্যাটো যোগ হৈ যায় যেনে 12 plus 12 যদি হয় কি হয় 24 হয় ইয়াত প্লাস আছে কি হয় এনেকুৱা যে ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে যদি চিন দুটা একেটাই হয় চিনটো একেটাই থাকি যায় আৰু সংখ্যা দুটাটো যোগ হৈ যায় যোগ হল 24 হল প্লাস প্লাসে আছে মাইনাস আছে যদি কি যাব -12 হয় কি চিন দুটাটো একেটা আছে না একেটা আছে তো চিনটো একেটাই থাকিব কিন্তু সংখ্যা দুটাটো যোগ হৈ যাব 12 plus 12 কি যাব 24 হৈ যাব তো ইয়াতো কি হল 12 -12 24 হল আৰু 15 ৰুট ওভাৰৰ ভিতৰত থাকি যাব আৰু +48 ইয়াত পাম 48 মই এটো ভাঙি ভাঙি দেখাইছো তোমালোকক বুজি পোৱাৰ কাৰণে 45 আৰু 48 প্লাস কৰিলে কিমান পাম 93 পাম 93 -24 ৰুট ওভাৰ 15 এটো হৈছে আমাৰ आंसर तो इसे सिम्प्लिफाई करा एटो क्वेश्चन नंबर 5 আছে হবো क्वेश्चन नंबर 5 আমি এখানে লিখিলো আশা কৰিছো এখানে বুজি পাইছা যি বাকি দুটা মান क्वेश्चन হৈ গল এখানে তোমালোকে এবাৰ ট্রাই কৰিবা ওকে বাকি যিখিনি क्वेश्चन ৰৈ গল এটো তোমালোকে ট্রাই কৰি চাবা পাৰিবানে নোৱাৰিবা একে একে হৰে সহজ হয় একেই হয় তোমালোকে কৰি চাবা নোৱাৰিলে মোক লিখিবা মই এখানে আকৌ এবাৰ কৈ দিম ঠিক আছে তো আজিলৈ আমি ইয়াতে সামৰিলো क्वेश्चन नंबर 2 লৈকে কৰিলো এক্সাৰসাইজ 1.5 ৰ क्वेश्चन नंबर 1 আৰু क्वेश्चन नंबर 2 আমি ডিসকাস কৰিলো ইয়াৰ পিছত আমি বাকি क्वेश्चन বোৰ ডিসকাস কৰিম হ'ব নাই ওকে থ্যাংক ইউ